বিজেপি নহয়, বিজেপি কংগ্ৰেছযুক্ত বিজেপি। কংজেপি বুলিয়ে কয় মানুহে, মই কৈছোঁ কংগ্ৰেছযুক্ত। কংগ্ৰেছ মুক্ত কৰিবলৈ যাই বিজেপিক কংগ্ৰেছযুক্ত বিজেপি কৰি তুলিলে। এয়া আমাৰ সাধাৰণ ৰাইজৰ, যাৰ বিজেপিৰ প্ৰতি গভীৰ প্ৰত্যাশা আছিল, এক কুঠাৰাঘাত হৈছে। দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ এগৰাকী মানুহক আনি কি কাৰণত হঠাৎ টিকটটো প্ৰদান কৰা হ'ল, এয়া আমাৰ বাবে এক নুবুজা সাঁথৰ। বিজেপিৰ প্ৰতি ৰাইজৰ যি আশা আছিল, সেই আশাক মুখিমূৰ কৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্বই কি কাৰণত এনেধৰণৰ হঠকাৰিতাৰ পৰিচয় দিলে নিজকে আমি লাজ পাওঁ। কিন্তু আপোনালোকক ক'ব বিচাৰিছোঁ যে মই যিহেতু আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দিম, দুদিন পিছত মোৰ নামৰ এগেইনষ্টত এখন এখিলা কাগজ দিব যে মোক ভাৰতীয় জনতা দলৰ পাৰ্টীৰ পৰা বহিষ্কাৰ কৰিব। কিন্তু মই ক'ব বিচাৰিছোঁ, কাগজ এখিলাৰ দ্বাৰা মই বিজেপিৰ পৰা বহিষ্কৃত হোৱা মানুহ নহয়। মোৰ হৃদয়ত বিজেপি আছে, বিজেপি হৈ আছিলোঁ, বিজেপি হৈ থাকিম। এয়া মোৰ শেষ ৰাইজৰ প্ৰতি আহ্বান। কমলপুৰ সমষ্টি বিজেপিৰ দুৰ্গ। আপোনালোকে ৰাইজৰ মাজত এতিয়াও যদি এটা ছাৰ্ভে চলে, আপোনালোকৰ ফালৰ পৰা গম পাব অংকুৰ দাসৰ ভেটি কিমান মজবুত। সমাগত নিৰ্বাচনে ইয়াৰ প্ৰমাণ কৰিব। কমলপুৰ সমষ্টিৰ ৰাইজৰ ভৱিষ্যত দিনৰ উন্নয়নৰ স্বাৰ্থত আমি আজি ওলাই আহিছোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে কৈছে এইবাৰ অংকুৰ দাসৰ বিজয় নিশ্চিত। মোৰ বোধেতো দুয়োগৰাকী এবাৰ বিধায়ক হোৱা মানুহ। ৰাইজে তেওঁলোকৰ সোৱাদ লৈছে। টেঙা আম বজাৰত এবাৰহে বিক্ৰী কৰিব পাৰি। সত্যব্ৰত কলিতাও এবাৰ MLA হৈছে, দিগন্ত কলিতাও MLA হৈছে। মই এনেকুৱা MLA হ'ব খোজোঁ যে মোক যদি দলে নেক্সটবাৰ টিকটো নিদিয়ে, ৰাইজে মোক টিকট দিলে হ'ল, ৰাইজে ক'লে হ'ল আমি আছোঁ, তুমি আগুৱাই আহা। কিন্তু এতিয়া আপোনালোকৰ সন্মুখত মই এটা ডাঙৰ কথা কৈ দিওঁ, টিকট নোহোৱাকৈ কমলপুৰত ইলেকশ্যন পাতক, পাৰে যদি কাৰোবাৰ সাহস আছে, তিনিজনেই থাকক। কিমান ব্যৱধানত গোটেইকেইজনে হাৰিব। আপোনালোকে এইটো এটা সঁচা অৰ্থত যদি হৈ গ'লহেঁতেন, পঞ্চায়ত নিৰ্বাচনৰ দৰে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনে ব্যৱস্থা কমলপুৰত কৰিলে হয় যে টিকট নাই, যোন জিকে তেওঁৱে আমাৰ প্ৰাৰ্থী হ'ব। ইপিনে 1.5 লাখ ভোট, ইফালে 5,000 ভোটৰ যি আপোনালোকে পৰিসংখ্যা দেখিলে হয়, এয়া এক তেওঁলোকৰ বাবে লজ্জাজনক হ'লহেঁতেন। কিন্তু এতিয়া তেওঁলোক একোটা ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থী। তেওঁলোকৰ ৰাইজে কিদৰে লৈছে, এবাৰ যদি কমলপুৰ সমষ্টিত ঘূৰে আপোনালোকে গম পাব। সেমেকাৰটো প্ৰশ্নই নুঠে। বিজয় অৱধাৰিত, ৰাইজে কৈছে। মোৰ লগত আজি মই অতি নগণ্য সংখ্যক ৰাইজৰ সৈতে আহিব বিচাৰিছিলোঁ, কিন্তু স্বতঃস্ফূৰ্তভাৱে 3 শতাধিক লঘু বাহন লৈ সকলোবিলাক আগবাঢ়ি 4চকীয়া বাহন লৈ সকলোৰে মনৰ আশা কমলপুৰ সমষ্টিৰ নৱদিগন্তৰ সূচনা কৰিবলৈ হ'লে অংকুৰ দাস আহিবই লাগিব। আচলতে ইমান দিন ৰাইজে এক জমৰ যন্ত্ৰণাৰ মাজত তেওঁলোকে কাম আছিল। আগৰ বিধায়কবোৰে নিশ্চয় ৰাইজৰ মনৰ আশা বুজি পোৱা নাছিল। কিন্তু আমি প্ৰায় 30 বছৰ ধৰি কমলপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ এজন একনিষ্ঠ সেৱক হিচাপত ৰাইজৰ মাজত সদায় আছোঁ। ৰাইজে এইবাৰ বিচাৰিছে পৰিৱৰ্তন হ'ব। আপোনালোকে জানে, যোৱাকালি জয়ন্ত দাসৰ যিটো হৃদয়ৰ বেদনা তেওঁ যি আকাৰে প্ৰকাশ কৰিছে, আমি কমলপুৰ সমষ্টিৰ বাসী ৰাইজেও ঠিক তেনেধৰণৰ বেদনাত ভুগিছে। কাৰণ সকলোৱে বিচাৰিছিল, আপোনালোকে যিবিলাক পৰ্টেল নিউজত সংবাদ হয় যে আপোনালোকে কাক বিচাৰে বুলি, সেই নিউজবোৰত এগৰাকী বিধায়ক থকা স্বত্বেও প্ৰায় 80% ৰাইজে মোৰ নামটো তেওঁলোকে উচ্চাৰণ কৰে, লিখে। তেনে অৱস্থাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বই কি কাৰণত কমলপুৰ সমষ্টিৰ ৰাইজক মনৰ আশাক প্ৰত্যাখ্যান কৰিলে এক নুবুজা সাঁথৰ। তথাপিও এই সমাগত নিৰ্বাচন আমাৰ বাবে এক অগ্নি পৰীক্ষা। এই অগ্নি পৰীক্ষাত আমি নিশ্চয় সফল হ'ম বুলি আমাৰ মনে কয়, ৰাইজে কৈছে। কমলপুৰ সমষ্টিক এক নতুন ৰূপ দিবৰ বাবে আমি প্ৰত্যেকটো মুহূৰ্তত আগুৱাই থাকোঁ। এইবাৰ নিশ্চয় ৰাইজে সুযোগ দিব। আপোনালোকৰ আগত আজি বেছি কোৱাৰ দৰে হ'ব, 4 মে'ৰ দিনা যদিও আজি আপোনালোকে ভাবিছে নিৰ্দলীয় প্ৰাৰ্থী কিমান দূৰ আগবাঢ়িব পাৰিম, 4 মে'ৰ দিনা কমলপুৰ ৰাইজৰ জয় হ'ব। আৰু কমলপুৰ ৰাইজৰ মনৰ মানুহ অংকুৰ দাস বিজয় হৈ কমলপুৰলৈ এক নৱদিগন্তৰ সূচনা কৰিব। বিজেপিক প্ৰথম কথা হ'ল, কোনো ধৰণৰ নেতৃস্থানীয় কংগ্ৰেছ লিডাৰক বিজেপিত জইন কৰিব দিব নালাগে। কোনো ধৰণৰ কংগ্ৰেছৰ নেতৃস্থানীয় মানুহক আনিয়েই টিকট দিব নালাগে। আমাৰ মানুহ আছে, বিজেপিৰ জীৱনটো সাধনা কৰি বিজেপিৰ নামত উৎসৰ্গিত কৰা মানুহ আছে, তেওঁলোকক সুযোগ দিয়া ভাল। যদি বিজেপিৰ ভাল দিনত কংগ্ৰেছৰ মানুহ আহে, কংগ্ৰেছৰ ভাল দিনত বিজেপিৰ মানুহ যায়, কংগ্ৰেছত যায়, এই ধৰণৰ ঘটনাই অসমত চলি আছে। আপোনালোকে চাওকচোন, কাৰোবাৰ ভাল হ'লে লগে লগে এইকেইটা মানুহে ইফালে যাব সিফালে যাব। তেওঁলোকক উৰে জীৱন ৰাজপাতৰ প্ৰয়োজন। কিন্তু আমাৰ যে বিজেপিৰ মানুহবোৰ যিবোৰে উৰে জীৱন গছ ৰুলে, এতিয়া ফল দিয়াৰ সময়ত
এই আমাক যোনে প্ৰতাৰিত কৰিছিল, আমাক যোনে শাৰীৰিকভাৱে নিগৃহীত কৰিছিল, সেই মানুহবোৰে আহি আজি বিজেপিৰ নেতা হ'ব বিচাৰিছে। আৰু তাক আমাৰ ৰাজ্যিক নেতৃত্বই ভুলক্ৰমে বা ভুল কৰি বা জানি শুনিও তেওঁলোকক বিধায়কৰ পদটোৰ বাবে আগুৱাই দিছে। এয়া আমাৰ বাবে চৰম লজ্জাজনক। এয়া আমাৰ বাবে এক হতকাৰিতাৰ পৰিচয় বুলি আমি কৈছোঁ। মই আমন্ত্ৰণৰ কথাই নাহে। বিজেপিৰ পৰা দিগন্ত কলিতা ডাঙৰীয়া নিৰ্বাচন খেলিব। আজি কৈ কৈছোঁ দিগন্ত কলিতা হাৰিছে, আজিয়ে হাৰিছে। গতিকে মোৰ হৃদয়ত বিজেপি আছিল, মোৰ হৃদয়ত বিজেপি আছে, মোৰ হৃদয়ত বিজেপি থাকিব। আৰু জিকাৰ 12 ঘণ্টাৰ ভিতৰত আপোনালোকে মোক ৰাজ্যিক অফিচত লগ পাব। মোক যদি ৰিজাল্ট দিয়াৰ পিছত যেতিয়া মই বিজয়ী ঘোষণা হ'ম, মোক ইয়াত লগ কৰিব নালাগে, আপোনালোকে ৰাজ্যিক অফিচত যাব, তাত দেখিব মোক বিজেপিৰ পৰা আঁতৰাই পঠাব পৰা মানুহ এইবোৰ নহয়। কাৰণ বিজেপি হৈয়েই জন্ম লৈছিলোঁ, বিজেপি হৈয়েই মৃত্যুবৰণ কৰিম। এইটোতো ৰাইজে দিছে, মইতো মাত্ৰ ক'লোহে আপোনালোকক। আপোনালোকে আজিও ওলাইছে কিছুমান পৰ্টেল নিউজত ছাৰ্ভে যে কমলপুৰ সমষ্টিৰ ৰাইজে কাক বিচাৰে। এই ছাৰ্ভেত 80% মানুহে মোক কোনো ধৰণৰ সাধাৰণ মানুহ, চাৰিআলিৰ ৰাস্তাত অনাই বনাই ঘূৰি ফুৰা মানুহ, ই ৰিক্সা লৈ ঘূৰি ফুৰা মানুহ, স্কুটি লৈ চলাই ঘূৰি ফুৰা মানুহ, তেনে মানুহজনক ৰাইজে কৈছে এইজন মানুহক প্ৰয়োজন আছে। আৰু এজন বিধায়কৰ লগত মই ফেৰ মাৰিছোঁ, সেই বিধায়কজনৰ মোৰ প্ৰতি আক্ৰমণ কৰাৰ বাবে অতি কমেও 5-6টা ফেক একাউণ্ট বনাই লৈছে। অংকুৰক পৰ্টেল নিউজ বা সমীক্ষাত আগবাঢ়ি যাব নিদিওঁ। এই ফেক নিউজবোৰ, ফেক মানুহবোৰৰ আইডিবোৰ যদি আপোনালোকে চাই গম পাব এইবিলাক 5 দিন আগত গঠন কৰা বা তৈয়াৰ কৰা ফেক নিউজ বুলি, ফেক আইডি বুলি। গতিকে ফেক আইডিৰে তেওঁ হয়তো তেওঁৰ জনপ্ৰিয়তা বঢ়াবৰ বাবে চেষ্টা কৰি আছে। কিন্তু কমলপুৰৰ ৰাইজে জানে যে টেঙা আম বজাৰত এবাৰহে বিক্ৰী কৰিব পাৰি। তেওঁলোকে মিঠা আমৰ সন্ধানত আছে। আৰু মই কথা দিছোঁ সেই মিঠা আম আমি হৈ কমলপুৰ সমষ্টিৰ নৱ উন্নয়নৰ দিশ উন্মোচন কৰিম।